আজি লৈ যাম আপোনালোকক ঐতিহ্যমণ্ডিত টিহু মাখিবাহা সভালৈ। এই যিভাগ আপোনালোকে স্ক্ৰীনত হৰি মন্দিৰ দেখিছে, সেই হৰি মন্দিৰ ভাগ হৈছে মাখিবাহাৰ চকৰ হৰি মন্দিৰ ভাগ, য'ত প্ৰতিটো ধৰ্মীয় অনুষ্ঠান সুন্দৰকৈ সময় উপযোগীকৈ ইয়াতে পালন কৰা হয়। আৰু প্ৰত্যেক বছৰৰ শিৱৰাত্ৰিৰ দ্বিতীয় দিনাৰ পৰা এই মাখিবাহা সভাৰ আৰম্ভণি হয়। এই সভা আচলতে বহুত পুৰণি হয়, বহুত বছৰৰ পৰা এই সভা চলি আহিছে। এই সভা আচলতে গোটেই অঞ্চলটোৰ কাৰণে বা গোটেই জিলাখনৰ কাৰণেই এটা ডাঙৰ অনুষ্ঠান হয় আৰু সকলোৱে আহি ইয়াত উপভোগ কৰিবলৈ আহে, কিয়নো ইয়াতে প্ৰত্যেক দিনে বেলেগ বেলেগ কাৰ্যসূচী থাকে। এই হৰি মন্দিৰ ভাগৰ মঞ্চতে বহু ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনবৰতে চলি থাকে আৰু তাৰ লগতে বহু ধৰণৰ বিপণী ইয়াতে দিবলৈ আহে, বেলেগ বেলেগ জেগাৰ পৰা, বেলেগ বেলেগ জিলাৰ পৰা, আনকি অসমৰ বাহিৰৰ পৰাও ইয়াতে বিভিন্ন ধৰণৰ বিপণী আহে, য'ত স্থানীয় সকলো লোকে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। মানে যিহেতু দামবিলাকো বহু কমতেই পোৱা যায়। আৰু আপোনালোকক কি ক'ম, সকলো ধৰণৰ সামগ্ৰীয়ে ইয়াত পোৱা যায়। যিহেতু মই ইয়াৰে বোৱাৰীহে হয়, গতিকে সকলো কথা মই আপোনালোকক সকলো ইনফৰ্মেশ্যন দিব নোৱাৰিলেও অলপমান দেখুৱাবলৈ মই চেষ্টা কৰিম। খুব ধুনীয়া। মই বিয়াৰ এই 9 বছৰত চাগে মই 2-এবাৰহে যোৱা নাই। চাওক বিপণীবিলাক ইমান ধুনীয়া। আমাৰ ইয়াৰ বিপণী যেন নালাগেই। দেখিছেনে ইয়াতে কিমান ভালকৈ স্পষ্টকৈ নাহিব পাৰে। এয়া হৈছে সকলো ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী পোৱা বিপণী। সকলো ধৰণৰ মণিহাৰী পায়, বাচন বৰ্তন, টেডি বিয়েৰ, কাপোৰ, আনকি আপোনালোকে ঘৰত মানে অপৰিহাৰ্য বস্তু যেনে দা, কুঠাৰ, কটাৰী, এনেকুৱা ধৰণৰ লোহাৰৰ বস্তু, ফাৰ্নিচাৰৰ পৰা, প্লাষ্টিক ফাৰ্নিচাৰৰ পৰা, কাঠৰ ফাৰ্নিচাৰৰ পৰা, সকলো ধৰণৰ মেটেলিক বস্তু, তাৰপিছত খাদ্য সামগ্ৰী, এইবিলাক সৰু বাচ্ছাৰ সকলো ধৰণৰ খেলনা বস্তু। আৰু আটাইতকৈ ভাল লগা, চাওক আপোনালোকে দেখিছেনে, আটাইতকৈ ভাল লগা মোৰ বস্তু হৈছে এই কাঁহৰ বাচনৰ। ইমান মানে ভেৰাইটিজ বস্তু ইয়াতে পোৱা যায়, মানে কিবা যদি আপোনালোকৰ কিনিবলৈ যদি প্লেন থাকে, কেতিয়াবা নহয় এই মাখিবাহা সভাত যাব পাৰে। অৱশ্যে নামনি অসমৰ বহু জেগাত এনেকুৱা ধৰণৰ সভা আয়োজন হয়, যিবিলাক আচলতে উজনি অসমত খুব কমেই দেখিবলৈ পোৱা যায়। এনেকুৱা ধৰণৰ কি বুলি ক'ম, মিক্স, মানে ইয়াতে যিহেতু এটা বস্তুৰে বা এটা বিষয়কে উপস্থাপন হয়, সকলো ধৰণৰ বস্তু ইয়াতে পোৱা যায়। এয়া দেখিছে, কাঁহৰ, পিতলৰ, সকলো ধৰণৰ ডাঙৰ ডাঙৰ এতিয়া বৰতাল আছে, বানকাঁহী, বানবাতি, পুৰণি ধৰণৰ বস্তু, শৰাই, তাৰপিছত কি ক'ম, এইবিলাক দেখিছেনে, এয়া ইমান ধুনীয়া এলুমিনিয়ামৰ। গোটেইখন তাৰমানে এলুমিনিয়ামৰ হ'লে এলুমিনিয়ামৰে বস্তু থাকিব, কাঁহৰ হ'লে কাঁহৰেই থাকিব, মিক্স থাকে, নথকা নহয়। কিন্তু চাই কেনেকুৱা ভাল লাগে, এয়া চাওক, লাইন লাইন। গতিকে তাৰে অলপমান স্মৃতি হিচাপেও ৰাখিলোঁ, আপোনালোককো দেখুৱালোঁ। খুব ধুনীয়া যিহেতু এটা পৰিৱেশ। এয়া মই আৰু মোৰ মানুহজন ৰাতিৰ সময়ত গৈছিলোঁ। অলপমান শাহু যিহেতু তেনেকৈ যাবলৈ তেনেকুৱা ধৰণৰ লগো নাই বেচেৰীজনী। মই গ'লোঁ, উলিয়াই লৈ গ'লোঁ, অকণমান ঘৰতেই সোমাই থাকে, যায় নিজৰ সৰু সুৰা কিছুমান গাঁৱলীয়া অনুষ্ঠানবিলাকত যায় বাৰু, নোযোৱা নহয় তেওঁ। সেইবিলাকত পূৰা থাকে, জড়িত থাকে সামাজিক অনুষ্ঠানবিলাকত। কিন্তু এনেকুৱা কিবা হ'লে মানে যাবলৈ বৰ এটা মন নকৰে, খোজকাঢ়িবলৈ অকণমান দিগদাৰী হয়, চুগাৰ প্ৰেছাৰ থকা মানুহ। অকণমান গ'লোঁ, নিজেও ফূৰ্তি কৰিলোঁ, তেওঁকো অকণমান মুখত হাঁহি দিয়াবলৈ চেষ্টা কৰিলোঁ। শেষত এয়া চাহ তাহ খাই আৰু উভতিলোঁ। আপোনালোকক এই ধুনীয়া দৃশ্যখিনি দেখুৱালোঁ। চাই কেনেকুৱা লাগিল জনাবচোন। ধন্যবাদ।